বজালীৰ হৰুপেটা দুৰ্গা পূজাৰ শতবৰ্ষ উদযাপনক লৈ বিতৰ্ক শতবৰ্ষ 2025 নে 2028 বুলি অভিযোগ উত্থাপন কৰিছে যুৱ নেতা দিগ্বিজয় ডেকাই ইয়াৰ পিছতেই প্ৰাণে মৰাৰ ভাবুকিৰ ফোন কল ভাইৰেল সোশ্যাল মিডিয়াত দুৰ্গা পূজাৰ স্থায়ী সমিতিৰ সভাপতি গৌতম দাসে ভাবুকি প্ৰদান কৰাৰ অভিযোগ যুৱ নেতা দিগ্বিজয় ডেকাৰ আজি হৰুপেটা আৰক্ষীৰ চকীত এজাহাৰ দাখিল কৰে দিগ্বিজয় ডেকাই এজেৱাইচিপিৰ বজালীৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক পদত অধিষ্ঠিত দিগ্বিজয় ডেকা যোৱাকালি মই ফেচবুকত এটা পোষ্ট দিছিলোঁ যে হীৰক জয়ন্তী বৰ্ষ 2003 চনত অনুষ্ঠিত হৈছিল হৰুপেটা বৃহত্তৰ হৰুপেটা সাৰ্বজনীন দুৰ্গা পূজা মহোৎসৱৰ এই বৰ্ষৰ 2025 বৰ্ষত শতবৰ্ষ উদযাপন কৰিবলৈ লোৱা হৈছে আমি এটা ফেচবুকত আমি পোষ্ট দিছিলোঁ যে হীৰক জয়ন্তী 2003 আৰু শতবৰ্ষ 2025 নে 2028 এই বিষয়টোক লৈ আমি এটা ফেচবুকত পোষ্ট দিছিলোঁ আৰু পোষ্টটোত আমি দেখিছিলোঁ যে ৰাজহুৱা সভাৰ জৰিয়তে স্থায়ী সমিতিৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে এই বিষয়টো গুৰুত্ব সহকাৰে লৈ ৰাজহুৱা সভাৰ জৰিয়তে তেওঁলোকে এই বিষয়টো মতামত প্ৰকাশ কৰিব লাগে আমি কোনো ধৰণৰ ইয়াত কোনো ব্যক্তিক আমি আক্ৰমণ লক্ষ্য কৰি লোৱা নাছিলোঁ কোনো ব্যক্তিৰ ওপৰত আমাৰ কোনো ধৰণৰ কোনো শত্ৰুতা মনোভাৱ নাই গতিকে আমি এই বিষয়টো সম্পৰ্কত ফেচবুকত আমি জনাৰ কাৰণে যিহেতু আমি জাতীয় সংগঠন আৰু সামাজিক জীৱনৰ লগত জড়িত হৈ থকা ব্যক্তি গতিকে আমি এই বিষয়টোৰ ওপৰত আমি এটা ফেচবুকত পোষ্ট দিছিলোঁ আৰু ফেচবুকত যেতিয়া পোষ্টটো দিছিলোঁ পোষ্টটো দিয়াৰ মোটামুটি আধা ঘণ্টা পিছতে আমাক বিভিন্ন সংখ্যক লোকে আমাক ফোন কৰিছিল ফোন কৰাৰ পিছত আধা ঘণ্টামান পিছত দুৰ্গা পূজা সমিতি স্থায়ী সমিতিৰ সভাপতি আমাৰ সৰুপেটাৰ তেখেত বিশিষ্ট সমাজকৰ্মী বুলি ক'লেও ভুল কোৱা নহ'ব তেখেতে বিশিষ্ট সমাজকৰ্মী বুলি কৈ থাকে কিন্তু তথাপিও আজিৰ তেওঁ যিটো ঘটনা কৰিলে সেইটো আমি লজ্জাবোধ কৰিছোঁ কাৰণ তেখেতে ফোন কৰি তেখেতে আমাক দম দিছে আৰু দম দি তেওঁলোকে এনেকুৱা ধৰণৰ কিছুমান ভাষ্য কৰিছে যে ভাষ্যত তেওঁলোকে কৈছে যে তোক মাৰি পেলাই তোক দহা কৰিবৰ কাৰণে হাৰো বিচাৰি নাপাব যোৱাকালি এটাক মই উঠাব গৈছিলোঁ তোহাৰ পাৰ্টিৰ মানুহ কোনোবাক উঠাব যোৱা বুলি কৈছে তোহাৰ 5-6জনীয়া গ্ৰুপৰ কোনোবাক উঠাব গৈছিলোঁ কিন্তু উঠাব নোৱাৰিলে আজি আবেলিটো যাব দে কালিৰ পৰা তোৰ কি দিন সেইটো চাই থাকিব এনেকুৱা ধৰণৰ তেখেতে ভয় ভাবুকি দিছে আৰু যিহেতু ভয় ভাবুকি দিলে আজি আপোনালোকে জানে যিহেতু চৰকাৰখন হিমন্ত বিশ্ব শৰ্মাৰ এখন চৰকাৰ য'ত চৰকাৰখনে আজিৰ তাৰিখত অসম আৰক্ষী এটা সুস্থিৰ পৰিৱেশলৈ তেওঁলোকে নিব বিচাৰিছিল গতিকে আমিও ভয় সংখ্যাৰ তেওঁ আমাক কৰা দাবী ধমকিত ভয় সংখ্যাত আমিও ইতিমধ্যে আমি তেখেতৰ ওপৰত আমি এফআইআৰ দাখিল কৰিছোঁ গতিকে বিষয়টোৰ ক্ষেত্ৰত আমি ৰাজহুৱাভাৱে আমি ক'ব বিচাৰোঁ যে গৌতম দাস ডাঙৰে যিটো বিষয় আমাক কৈছে গতিকে এনেধৰণৰ ব্যক্তি যদি সৰুপেটাৰ এটা প্ৰখ্যাত ৰাজহুৱা বস্তুত তেখেতে সভাপতি হৈ থাকে গতিকে বিষয়টো এটা ধিক্কাৰজনক কথা কাৰণ আজি আমি দেখিবলৈ পাইছিলোঁ যে তেখেততকৈ আমি বয়সতো যথেষ্ট সৰু গতিকে তেখেতে আমি যেতিয়া ফেচবুকত দিছিলোঁ তেখেতে ফেচবুকত মতামতটো দিব লাগিছিল আৰু ফেচবুকত আমি কোনো ব্যক্তিক আমি আক্ৰমণৰ লক্ষ্য কৰি লোৱা নাছিলোঁ আমি লিখিছিলোঁ ছ'চিয়েল মিডিয়াত আমি লিখিছিলোঁ যে বিষয়টো স্পষ্টীকৰণ হ'ব লাগে যে বিষয়টো 2025 হ'ব নে 2028 হ'ব আমি লিখি দিছিলোঁ যে আমি এনেকুৱা কোৱা নাছিলোঁ যে 2025 বৰ্ষটো ভুল নেকি আমি খালি সুধিছিলোঁ যে দোধোলনামত অৱস্থাত আছোঁ গতিকে আমি এই বিষয়টোৰ ক্ষেত্ৰত আমি ৰাজহুৱা স্পষ্টীকৰণ বিচাৰিছিলোঁ আমি ফেচবুক পোষ্টত আমি এনেধৰণৰ বিষয় লিখা নাছিলোঁ যে স্থায়ী সমিতিয়ে তেওঁলোকে একাত্মকভাৱে তেওঁলোকে এইটো 2025টো জোৰ দবস্কি পাতিছে বা কোনোবা লোকে 2025 আমাক ভুল ব্যাখ্যা দিছে এনেকুৱা ধৰণৰ আমি কোনো ধৰণৰ আমি ফেচবুকত লিখা নাই আমি আশ্বাসটো বিচাৰিছিলোঁ যে তেওঁলোকে আমাক খোলসা কৰি দিব লাগে কাৰণ আমি 2003 চনত আপোনালোকে দেখিব হীৰক জয়ন্তী বৰ্ষৰ যিখন আলোচনী সেইখন 2003 চনত আছে হীৰক জয়ন্তী লিখাত হীৰক জয়ন্তী মেগাজিনখনত আপোনালোকে চাব যে 1978 চনত হোৱা বুলি বহুকেইটা পৃষ্ঠাত লিখা আছে আনকি সৰুপেটা দুৰ্গা পূজাৰ যিখন গেট তাতো 2003 চনত লিখা আছে গতিকে বিষয়টোৰ ক্ষেত্ৰত আমি দোদুল্যমান অৱস্থাত আছিলোঁ কি বহুতে কৈছে যে নহয় 2025 হ'ব লাগে গতিকে আমি 2025 হ'ব নে 2028 হ'ব সেই বিষয়টোৰ ক্ষেত্ৰত আমি স্পষ্ট মতামত বিচাৰিছোঁ আমি কোনো জাজ নহয় কিন্তু গৌতম দাস ডাঙৰে যিটো স্পষ্ট যিটো বিষয় তেখেতে আমাক দমচম দি যিটো পৰিৱেশ কৰি তুলিলে এই পৰিৱেশটো কিন্তু আমাৰ কাৰণে শুভ লক্ষণ নহয় গতিকে আমি নতুন প্ৰজন্মৰ প্ৰতিনিধি হিচাপে এই বিষয়টোৰ বিৰোধিতা কৰিছোঁ আৰু ইতিমধ্যে কেছ ডায়েৰী কৰিছোঁ আৰু ইতিমধ্যে আমি স্থায়ী সমিতিলৈ আমি পত্ৰ প্ৰেৰণ কৰিম তেখেতৰ বিৰুদ্ধে বজালীৰ পৰা সঞ্জীৱ দাসৰ ৰিপৰ্ট এনি ভাৰত 24